নমস্কাৰ, ৱেলকাম টু মিতালী কিটচেন। আজি মোৰ কিটচেনত চিকেন বাটাৰ মছলা আছে। মই চিকেন বাটাৰ মছলা বনাবলৈ হ'লে মই আধা কিলো চিকেন লৈছোঁ। এইখিনি মই মছলা আৰু সকলোখিনি দি পেলাই মই মেৰিনেট কৰি ৰাখিলোঁ। আৰু ইয়াৰ কাৰণে মই পিঁয়াজ, বিলাহী, কাজু বাদাম, আদা নহৰু আৰু এটা জলকীয়া, ইলাচি আৰু তেজপাত লৈছোঁ। এতিয়া মই বাটাৰ চিকেন কেনেকৈনো বনাওঁ আহকচোন। মই অকণমান ৰিফাইন তেল দিলোঁ। ইয়াত মই বাটাৰ দি দিলোঁ। এতিয়া মই ইলাচি 3টা দিলোঁ। ইয়াত মই এতিয়া পিঁয়াজ দিম। যিখিনি আছে সকলোখিনি মই দি দিলোঁ ইয়াত। এইখিনি অলপ সময় এতিয়া মই ভাজি ল'ম। এয়া দেখিছানে, মই এইখিনি অলপ ভাজি লৈছোঁ। এয়া চিকেনখিনি মই ফ্ৰাই কৰি ল'লোঁ। এইখিনি তেলতে অকণমান মই এয়া বাটাৰ দি দিছোঁ। তাৰপিছতে আমি যিখিনি বিলাহী, কাজু বাদাম, পিঁয়াজ, আদা নহৰু এনেকৈ ভাজি লৈছিলোঁ, এইখিনি আমি পেষ্ট কৰি ল'লোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। এটা পেষ্ট কৰি ল'লোঁ। এতিয়া দেখিছেনে, ধুনীয়াকৈ সেইখিনি মাংস ফ্ৰাই কৰা তেলখিনিত অকণমান বাটাৰ দি দিলোঁ। এতিয়া ইয়াত এইখিনি দি দিছোঁ। বাটাৰ চিকেনটো বহুত সহজ, ইমান বেছি টান নহয়। আপোনালোকেও যদি কেতিয়াবা ৰান্ধিব বিচাৰে ৰান্ধিব পাৰে। আজি মোৰ বাটাৰ চিকেন 2টা প্লেটৰ অৰ্ডাৰ আছে, ফুল প্লেট। সেইকাৰণে মই তৈয়াৰ কৰিছোঁ। কেতিয়াবা যদি আপোনালোককো প্ৰয়োজন হয় মোক যোগাযোগ কৰিব। মোৰ ফোন নাম্বাৰটো হৈছে 7399944453। মই পাঞ্জাবাৰীত থাকোঁ। পাঞ্জাবাৰীৰ আশে পাশে কাৰোবাক যদি প্ৰয়োজন হয় মোক যোগাযোগ কৰিব। আৰু যদি দূৰণি হয় তেতিয়াহ'লে মই ৰেপিড' কৰি পঠাই দিওঁ। এয়া চাওকচোন, মোৰ মছলাখিনি তৈয়াৰ হৈ গৈছে অলৰেডি। এয়া মোৰ বাটাৰ চিকেন অলমষ্ট হৈ গৈছে। এতিয়া মই অকণমান লাষ্ট কষ্টুৰি মেথি অলপ দিছোঁ আৰু অকণমান ক্ৰীম দি দিম। অলমষ্ট মোৰ বাটাৰ চিকেন হৈ গ'ল। এতিয়া অলপ সময় ঢাকি ৰাখিম। কষ্টুৰি মেথি মানে যিটো ফ্লেভাৰ সেইটো তাত সোমাই যায়।